মাজুলীৰ শ্ৰেণীকোঠাৰ প্ৰতিবাদত বহিল ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ বাৰান্দাত শিক্ষা প্ৰদান অভিভাৱকৰ বানাক্ৰান্ত অঞ্চলত একমাত্ৰ বিদ্যালয়খন বন্ধ কৰাক লৈ প্ৰতিবাদ আমি এখন বিদ্যালয়তে পঢ়িম আমাৰ বিদ্যালয় বন্ধ নকৰিব ছাত্ৰ ছাত্ৰী অভিভাৱকৰ প্ৰতিবাদত উত্ৰাল বিদ্যালয় প্ৰাংগণ কাৰণ আমাৰ বানপানী হোৱাৰ পৰা বনগালে যাবলৈ বহুত অসুবিধা হ'ব আমি পটকে ইয়ালৈ স্কুললৈ আহিব পাৰো যাবও পাৰো কিন্তু আমাৰ তলৰ ল'ৰা-ছোৱালীখিনি কি হ'ব আমি ইয়াতে বহিম স্থান 134 নং যোগীগাঁও প্ৰাথমিক বিদ্যালয় মাজুলীত 31খন বিদ্যালয় বন্ধ প্ৰক্ৰিয়া হোৱাৰ সময়তে মাজুলীৰ যোগীগাঁৱৰ ছাত্ৰ ছাত্ৰী অভিভাৱকে চলাইছে এই প্ৰতিবাদ 1957 চনতেই প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন বন্ধ নকৰি চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে এতিয়া অভিভাৱকে এই বিদ্যালয়খন 3 কিলোমিটাৰ দূৰলৈ লৈ গ'লে বানপানীৰ সময়ত ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ আনিবলৈ অসুবিধা হ'ব বুলি মন্তব্য বিদ্যালয় কৰ্তৃপক্ষৰ মাজুলী অঞ্চলৰ একেবাৰে বানপীড়িত গাঁও হিচাপে এই যোগীগাঁৱৰ 134 নং প্ৰাথমিক বিদ্যালয়খন পূৰ্বৰ পৰা চলি আহিছিলে এই বিদ্যালয়খন বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ লগত সংলগ্ন কৰাৰ এটা যি প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়াটোত এই গাঁওবাসী ৰাইজ দুখিত হৈছে এই গাঁওখনৰ পৰা এজন শিশুক বেলেগ এখন স্কুললৈ মাথাউৰি পাৰ হৈ এখন বেলেগ এখন স্কুললৈ নিয়াটো এটা বৰ জটিল পৰিৱেশ সৃষ্টি হয় সেই সময়ত চৰকাৰে যাতে এই বিদ্যালয়খনৰ ওপৰত সুদৃষ্টি পৰে সেয়াই আহ্বান জনাইছে এতিয়া এই সকল লোকে ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়কে আমি অনুৰোধ কৰোঁ যে আমাৰ এই গাঁওখনত বানপীড়িত গাঁওখনত এটাই অনুষ্ঠান আছে একমাত্ৰ এই LP স্কুলখন গতিকে এই স্কুলখন যাতে ইয়াৰ পৰা স্থানান্তৰিত নকৰি পাৰিলে ইয়াতে ৰাখে এই গাঁওখনৰ বান বিধ্বস্ত ৰাইজলৈ চাই সেইকাৰণে মুখ্যমন্ত্ৰীক মই এয়াই আহ্বান কৰিছোঁ মাজুলীৰ পৰা সঞ্জিত কুমাৰ অভয়পুৰীয়া ৰিপৰ্ট প্ৰথম খবৰ